পূৰ্বৰ পৰাই কৈ আহিছোঁ যে অসমৰ ৰাইজে 2026 চনৰ আগত সাম্প্ৰদায়িক শক্তি সাম্প্ৰদায়িক ৰাজনৈতিক দলক বিদায় দিব। অসমৰ ৰাইজ ধৰ্ম নিৰপেক্ষ। অসমীয়া জাতিয়ে সকলো ধৰ্মৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে বসবাস কৰি ভাল পায়। ইউডিএফ দল মই পূৰ্বতেও কৈছোঁ, আজিও কওঁ, ইউডিএফ কোনো ৰাজনৈতিক দল নহয়। এয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এটা কোম্পানীহে, য'ত কোনো গণতন্ত্ৰ নাই। ইউডিএফ দলত কোনো মানুহৰ কোনো কথা নাথাকে। আজমল ডাঙৰীয়াই যি ক'ব সেয়াই আইন। তাত কাৰো দাবী অভিমান মূল্য নাই। ইউডিএফৰ মজিয়াত তাতে কেৱল এজন মানুহৰে সকলো চলে, সেয়া বদৰুদ্দিন আজমল। ইউডিএফৰ লগত ইতিমধ্যে তৃণমূল পৰ্যায়ৰ সমৰ্থকসকল ইউডিএফৰ প্ৰতি আস্থা প্ৰকাশ কৰা নাই। তৃণমূল পৰ্যায়ৰ ইউডিএফৰ কৰ্মীসকলে ইউডিএফক অনাস্থা দিছে। ঠিক তেনেকৈ নেতাসকলেও, বহু নেতা আহিছে আৰু বহু নেতা আহিব। বহু বিধায়কসকলেও ইউডিএফ দল ত্যাগ কৰিব। গতিকে মই পূৰ্বতেও কোৱাৰ ধৰণে আজিও কওঁ, 2024 50%, 2026 75% আৰু 2031 ইউডিএফৰ টিকেট দিবলৈ এজন মানুহ বিচাৰি নাপাব অসমত। চাওক, একো নাই। কংগ্ৰেছ দলে ধৰ্ম নিৰপেক্ষ বিজেপি বিৰোধী ৰাজনৈতিক দলৰ লগত মিত্ৰতাৰ পোষকতা কৰে আৰু আহি থকা দিনত বিজেপি বিৰোধী ধৰ্ম নিৰপেক্ষ শক্তি যাতে একেলগে কাম কৰিব পৰা যায়, একেলগে থাকি অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিব পৰা যায়, তাৰ কাৰণে কংগ্ৰেছ দলে আহি থকা দিনত পদক্ষেপ গ্ৰহণ কৰিব। মই যোৱাকালিও কৈছোঁ, উকিল গগৈ ডাঙৰীয়াৰ বিষয়ে এই মুহূৰ্তত আমি বৰ বেছি একো কথা ক'ব নিবিচাৰোঁ। এই মুহূৰ্তত আমাৰ এটাই লক্ষ্য, বিজেপিক 26ত কেনেকৈ অসমৰ শাসনৰ পৰা বিদায় দিব পাৰি, অসম আৰু অসমীয়া জাতিক কেনেকৈ আগুৱাই লৈ যাব পাৰি, তাৰ লক্ষ্যৰে কংগ্ৰেছ দলে কাম কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।